এই এফআইআৰটো আমি দাখিল কৰিছোঁ এজন অনা অসমীয়া অসম বিৰোধী আৰু অসমৰ এজন খুব মানে ব্যাগুম বিভাগৰ মন্ত্ৰী স্বাস্থ্য বিভাগৰ মন্ত্ৰী ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে আজি আমি এফআইআৰ দাখিল কৰিছোঁ। এইজন ব্যক্তি আচলতে অসমৰ কাৰণে এটা অভিশাপ, অসমীয়া জাতিৰ কাৰণে অভিশাপ। এইজন ব্যক্তিয়ে দুদিনমান আগতে অসমৰ প্ৰায় 90 লাখ জনসংখ্যা থকা এটি জনগোষ্ঠীক অশোক সিংঘালে তাক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰে তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আচলতে অসমীয়া ভাষাটোকে শুদ্ধভাৱে ক'ব নোৱাৰে এজন বহিৰাগতই আজি ৰাজনৈতিক ক্ষমতা লাভ কৰি অসমখন ধ্বংস কৰিবৰ কাৰণে ইয়াত আহিছে। অসমৰ পৰা তেওঁ বিভিন্ন বিভাগত লুটিপুটি খাই ধন সংগ্ৰহ কৰি আজি তেওঁ ৰাজনৈতিকভাৱে যেতিয়া দেখিছে যে বিফল হোৱাৰ সম্ভাৱনা বেছি, অসমৰ ৰাইজে এনেকুৱা অনা অসমীয়া ব্যক্তিক বয়কট কৰাৰ সিদ্ধান্ত লৈ আছে, তেনে সময়ত সাম্প্ৰদায়িক বিষবাস্প বিয়পাই হিন্দু মুছলমান কথাবিলাক কৈ কাৰোবাক ক'ৰবাত দোকান দিব লাগে ক'ৰবাত দিব নালাগে আৰু কোনো জনগোষ্ঠীৰ লগত তেওঁ 1% নাই, সেই জনগোষ্ঠীয়ে কেতিয়াও কোৱা নাই যে অশোক সিংঘাল তেওঁলোকৰ লগত থাকিব লাগে এনেকুৱা। আৰু সেই কাৰণে আজি আমি এফআইআৰ দাখিল কৰিছোঁ যে অশোক সিংঘালৰ বিৰুদ্ধে অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এজন সংবিধানৰ শপত খাই সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ন সমমৰ্যাদা আৰু সহবিকাশৰ কথা ক'ব লাগে। তেনে ক্ষেত্ৰত সংবিধানক অৱমাননা কৰি শপত খোৱা মানুহজনে কি ধৰণে এটা জনগোষ্ঠীক টাৰ্গেট কৰি এনেকুৱা ধৰণৰ মন্তব্য দিব পাৰিছে, এই কথাটো কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগিব। তেনেহ'লে নিৰ্বাচনৰ সময়ত মিয়াসকলৰ ভৰিত ধৰি ভোট ভিক্ষা কৰাটো বন্ধ কৰি দিয়ক, ৰাজহুৱা ঘোষণা কৰক। তেওঁ ৰাজহুৱা ঘোষণা কৰক যে মিয়াসকলৰ ভোট আমাক নালাগে। তেনেহ'লে চামগুৰিত কিয় মিয়াৰ ভৰিত পৰি ভোট লাগে বুলি ভোট ভিক্ষা খুজিবলৈ গৈছিল বিজেপি দলে? ইয়াৰ জবাব অশোক সিংঘালৰ হাতত আছে। গতিকে এই অশোক আপুনি প্ৰকৃততে যিহেতু অসমীয়া নহয়, অসম দৰদী নহয়, অসমীয়া দৰদী নহয়, অসমীয়া জাতি দৰদী নহয়, গতিকে অসমখনক ভাঙি থান বান কৰি আপুনি ইয়াৰ পৰা গুচি যাব, এইটো আমি সহজে মানি নলওঁ। স্পষ্ট ভাষাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অশোক সিংঘালৰ বিৰুদ্ধে তাৰ মন্ত্ৰীত্ব থকা নৈতিক অধিকাৰ নাই, তেওঁৰ মন্ত্ৰী থকাৰ নৈতিক অধিকাৰেই নাই। গতিকে এইজন মন্ত্ৰীক ইমিডিয়েট মন্ত্ৰী সভাৰ পৰা বৰখাস্ত কৰিব লাগে বুলি আমি ইতিমধ্যে ৰাজ্যপালক এখন স্মাৰকপত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছোঁ, বিধানসভাৰ অধ্যক্ষক আমি এখন স্মাৰকপত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছোঁ, নিৰ্বাচন আয়োগক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তেওঁৰ ৰাজনৈতিক ভৰিৰ তলত মাটি নাই, সেইখিনি সুৰক্ষিত কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা বাৰ্তা কৈ আমাক ভাগ বিভাজন কৰিব বিচাৰিছে। আজি এনেকুৱা লাগিছে, ভয় হৈছে যে আজি তেওঁ স্বাস্থ্য বিভাগৰ মন্ত্ৰী। আজি আমাৰ সন্দেহ হয় যে স্বাস্থ্য বিভাগৰ মন্ত্ৰী হৈ এনেকুৱা মন্তব্য দি আচলতে সেই মিয়া জনগোষ্ঠীটোক স্বাস্থ্যৰ পৰা বঞ্চিত কৰিব বিচাৰিছে নেকি? বিভিন্ন অঞ্চলত ডক্টৰবিলাকক তেওঁ ইয়াৰ পৰা উঠাই ল'ব বিচাৰিছে নেকি? গুৱাহাটী জিএমচিত যাতে মিয়াসকলৰ ভাল ট্ৰিটমেণ্ট নহয়, ৰোগীসকলক ধৰ্মীয় দৃষ্টিকোণে চোৱা হয়, তাৰে এটা ইংগিত তেওঁ আচলতে বহন কৰিছে নেকি? তাৰে কথাটো ক'ব বিচাৰিছে নেকি? স্পষ্টকৈ মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগিব যে আচলতে হস্পিটেলত কোনো জাতি ধৰ্ম নাথাকে, হস্পিটেলতো যাতে জাতি ধৰ্ম হয়, জাতি ধৰ্মৰ নামত যাতে চিকিৎসা হয়, এইটোৱে যাতে ডক্টৰসকলৰ মাজত, নাৰ্ছসকলৰ মাজত, কৰ্মচাৰীসকলৰ মাজত যাতে বিভাজন আহে, এইটো কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি আমাৰ ইতিমধ্যে সন্দেহ হৈছে। গতিকে কোনো পদ্ধতিতে স্বাস্থ্য বিভাগৰ মন্ত্ৰী থকাৰ নৈতিক অধিকাৰ নাই, তেওঁ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে। তেওঁক মন্ত্ৰী সভাৰ পৰা বৰখাস্ত কৰিব লাগে আৰু তেওঁৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি আজি আইনৰ আশ্ৰয় লৈছোঁ, পৰৱৰ্তী সময়ত আমি স্মাৰকপত্ৰ প্ৰদান কৰিম, কিন্তু কোনো পদ্ধতিতে অশোক সিংঘালৰ এনেকুৱা কথা আমি সহ্য নকৰোঁ।